ছাৰ হয় ছাৰ ছাৰ বুথৰ কামখিনি ছাৰ অলৰেডি হৈ গৈছে হয় হয় ছাৰ ছাৰ কাইলৈ 10জন মানুহে জইন কৰাৰ কথাও আছে হয় হ'ব হ'ব ছাৰ মই এইখিনি মেনেজ কৰি ল'ম হ'ব হ'ব ছাৰ মই টাইমত পাই যামগৈ দিয়ক ঠিক আছে হ'ব হ'ব ছাৰ ঠিক আছে ছাৰ হ'ব হেৰি আপুনি ক'ৰবালৈ যোৱাৰ কথা ক'লে যে কেলে যতীন ককাইদেউৰ ঘৰলৈ যোৱাৰ কথা নাছিল পাহৰিলে চোৱা MLA ছাৰে জাষ্ট ফোন কৰিছে আৰু মই যাবই লাগিব উপায় নাই যাব লাগিব মানে তাৰমানে আপুনি যতীন ককাইদেউৰ ঘৰলৈ নাযায় অঁ নাযাওঁ মই সেইটো ঘৰলৈ আৰে যোৱাবাৰ ইলেকশ্যনৰ কথা কি তোমাৰ মনত নাই যোৱাবাৰ ৰাজহুৱা সভাত সকলোৰে মুখৰ আগত মোক যে অপদস্থ কৰিছিলে তোমাৰ কি মনত নাই মোৰ কিন্তু মনত আছে মই নাযাওঁ সেইটো ঘৰলৈ তুমি যাব বিচাৰিছা যোৱা মোক টানি নিদিবা আৰু আপুনি কি কৰিছিল আপুনিও জানো সমানে সমানে লগা নাছিল পাহৰিলে আপোনাৰোতো ভুল আছিল কওক নাছিল বুলি চোৱা তুমি অলপ মনে মনে থাকা আৰু মোক মোৰ কাম কৰিবলৈ দিয়া শুনক মই বুজি পাইছোঁ সেয়া আপোনাৰ বেয়া লাগিবৰে কথা কিন্তু এবাৰ ভাবি চাওকচোন ৰাজনীতিৰ উদ্ধত জানো এখন সমাজ নাই ককাই ভাই বন্ধু বান্ধৱ এই সম্বন্ধবোৰ ৰাজনীতিৰ লগত একাকাৰ কৰি নেপেলাবচোন যতীন দাটো আপোনাৰে বন্ধু সৰুৰে পৰা দুয়ো একেলগে ডাঙৰ দীঘল হৈছিল মনত পেলাওকচোন কথাবোৰ ৰাজনীতিৰে জানো এই সম্পৰ্কবোৰ জুখিব পাৰি আৰু এটা কথা অপ্ৰিয় হ'লেও মই আপোনাক এটা কথা কম কালিলৈ যদি আপোনালোকৰ দলৰ MLA জন অন্য এটা দললৈ বাগৰি যায় তেতিয়া আপোনালোকৰ কি হ'ব কথাবোৰ এবাৰ ভাবি চাব ছাৰ মই আপোনাক ছাৰ কথা এটা ক'বলগীয়া আছিল ছাৰ মানে মই এতিয়া যাব নোৱাৰিম ছাৰ মোৰ এটা বিশেষ কাম কৰিব লগা আছে ছাৰ মানে ছাৰ হেৰুৱা সম্পৰ্ক এটা ঘূৰাই আনিবলগীয়া আছে ছাৰ ঠিক আছে ছাৰ থেংক ইউ যতীন অলপ ভাল পাইছনে মই গৈ আছোঁ দে